ব্ৰিলিয়েণ্ট একাডেমীত আমি উপস্থিত আছোঁ। ব্ৰিলিয়েণ্ট একাডেমীটো এইদৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুফল অৰ্জন কৰাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে সুফল অৰ্জন কৰাৰ বাবে ইয়াতো আনন্দ উল্লাস কৰি থকা দেখিবলৈ পোৱা গৈছে। আতচবাজি ফুটাই সকলো ছাত্ৰ ছাত্ৰীয়ে ইয়াতে আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি সমগ্ৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ। সকলো উৎফুল্লিত হৈ থকা দেখিবলৈ পোৱা গৈছে। ইয়াতে বিদ্যালয়খনৰ 100% ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে আৰু সমগ্ৰ পৰিৱেশ আমি দেখাইছোঁ লখিমপুৰৰ পৰা সকলোৱে ফূৰ্তি কৰি থকা দেখিবলৈ পোৱা গৈছে বিদ্যালয়খনত। লখিমপুৰৰ এই পৰিৱেশ আমি দেখাবলৈ যত্ন কৰিছোঁ। হয়, আমি সমগ্ৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ আৰু আমি কথা পাতিবলৈ যত্ন কৰিম। ইয়াতে বিদ্যালয়খনৰ অধ্যক্ষ মহোদয় আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। হয় ছাৰ, আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব বিচাৰোঁ যিহেতু বিদ্যালয়খনৰ নহয়, আমি আগৰ পৰাই এইটো ভাবি আছিলোঁ যে ৰিজাল্টটো ভাল হ'ব। ব্ৰিলিয়েণ্ট একাডেমীয়ে প্ৰতি বছৰে 100% ৰিজাল্টেই কৰি আছে। এইবাৰ ভাবিছিলোঁ যে আমাৰ 100% এবাৰ সেই অনুপাতে 100% ৰিজাল্ট হৈছে। আমি অত্যন্ত সুখী আৰু ব্ৰিলিয়েণ্ট একাডেমীৰ পৰিয়ালৰ তৰফৰ পৰা আমি যিসকল ছাত্ৰই ইমান ভাল ৰিজাল্ট কৰিলে তেখেতসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে গাৰ্জেনসকলক যিসকলে আমাৰ ওপৰত ভৰসা কৰি এই বিদ্যালয়ত নামভৰ্তি কৰিছিলে সেই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে শিক্ষকসকল ছাত্ৰসকলৰ অশেষ পৰিশ্ৰমৰ দ্বাৰাহে ভাল ফলাফল এটা পাব পাৰে। তাৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও অশেষ কষ্ট কৰিছে। এই কষ্ট কৰিলেতো ফল পাবই, ভাল ফল পাইছে। ধন্যবাদ জনাইছোঁ। হয়, এয়া আমি ছাত্ৰ ছাত্ৰীসকলে এইদৰে উৎফুল্লিত হৈ থকা দেখিবলৈ পোৱা গৈছে। আমি কিছু কথা পাতিবলৈ যত্ন কৰিম ছাত্ৰ ছাত্ৰীসকলৰ লগত। তোমালোক সকলো সুখী আগ্ৰহী ভাল লাগিছে। দাদা বাইদেউসকলে ইমান ভাল ৰিজাল্ট কৰিছে, আমিও চেষ্টা কৰিম এনেকুৱা এটা ৰিজাল্ট কৰিব বিদ্যালয়খনৰ নাম উজ্জ্বলাবলৈ। হয়, ধন্যবাদ জনাইছোঁ। আমি কথা পাতিবলৈ যত্ন কৰিম। বহুত ভাল লাগিছে। আমি ধন্যবাদ জনাইছোঁ সকলোকে। ছাত্ৰ ছাত্ৰীসকল আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। মজা লাগিছে, একদম ফাটাফাটি ৰিজাল্ট হৈছে আৰু অনাগত দিনতো যাতে ভাল ৰিজাল্ট হৈ যাওক আৰু আমিও যাতে কৰোঁ, চেষ্টা কৰিম, বহুত চেষ্টা কৰিম। তাকে বহুত সুখী, আমি বহুত সুখী খুব ধন্যবাদ জনাইছোঁ। এইদৰে সকলোৱে ফূৰ্তি কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু আমি কথা পাতিবলৈ যত্ন কৰিম। বিদ্যালয়খনৰ শিক্ষাগুৰুসকল আছে, আমি সকলোৰে লগত কথা পাতিবলৈ যত্ন কৰিম। হয়, কি ক'ব বিচাৰিব? যিহেতু আমাৰ খুব ভাল ৰিজাল্ট ভাল হৈছে এবাৰ। আমাৰ বিজ্ঞান শাখাত আমাৰ দিশা হাজৰিকা নামৰ ছাত্ৰীগৰাকীয়ে সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে আৰু আমাৰ কলা শাখাত ৰাজশ্ৰী বৰা তেখেতে সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে। ধন্যবাদ জনাইছোঁ। আমি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ ওচৰলৈ আমি যাবলৈ বিচাৰিছোঁ। হয়, কি ক'ব বিচাৰিব? নমস্কাৰ, মোৰ নাম ৰাজশ্ৰী বৰা, 91.6। হয়, ভাল লাগিছে, বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। কষ্ট কৰিছিলোঁ নিজেও, তাৰ লগতে ছাৰহঁতৰ আশীৰ্বাদ, ছাৰহঁতে বহুত ভালকৈ শিকাই দিছিলে কেনেকৈ কি কৰিব লাগে। সকলোখিনি গাইডেঞ্চত থাকি পিনে পঢ়িছিলোঁ, সেইকাৰণে ভাল লাগিছে। আজি কষ্টৰ ফল পাইছোঁ। সেয়াই সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ অন্তৰৰ পৰা। সিমানেই। পৰৱৰ্তী সময়ত এতিয়া মই BA কৰিম বুলি ভাবিছোঁ, তাৰ পাছৰখিনি পাছত দেখা যাব। ধন্যবাদ জনাইছোঁ। হয়, আজিৰ ফলাফলটো পাই মই খুবেই সুখী। মই বিশেষভাৱে ধন্যবাদ দিব বিচাৰিম আমাৰ ব্ৰিলিয়েণ্ট একাডেমীৰ সকলো শিক্ষক শিক্ষাৰ্থীসকলক। তেওঁলোকৰ অপৰিসীম কষ্টৰ বাবে আজি মই এইটো স্থানত উপনীত হ'বলৈ সক্ষম হৈছোঁ। লগতে বিশেষভাৱে নাম ল'বই লাগিব আমাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ কৃষ্ণ ছাৰ, ৰাজা ছাৰ। তেওঁলোকে মোক বহুতখিনি সহায় কৰিছে। মই যেতিয়াই কিবা এটা বুজি নোপোৱা হওঁ বা মই নোৱাৰোঁ, তেতিয়া দিন ৰাতি বুলি কোনো কথা নাই, মই যিকোনো সময়তে সুধোঁ, তেওঁলোকে মোক সকলো উত্তৰ দিয়ে। আমাৰ ইংৰাজী বিভাগৰ ক্ষীৰোদ ছাৰ হওক, তুলিকা মেম হওক, সকলোৱে মই ইয়াত নল'ব পাৰোঁ নাম, কিন্তু তেওঁলোকৰ অপৰিসীম কষ্টৰ কাৰণেহে মই আজি ইমানখিনি পাবলৈ সক্ষম হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী পৰিৰাজখোৱা। মোৰ ভাল লাগিছে। সুখী হৈছোঁ। ছাৰহঁতে যিটো সুধোঁ ভালকৈ বুজাই দিয়ে আৰু কেতিয়াবা আমাৰ ডাউট থাকিলেও ধুনীয়াকৈ কয় আৰু সদায় আমাক অনুপ্ৰাণিত কৰে। তই
তহঁতি নোৱাৰো তেনেকুৱা কথা নকয় মানে মই বিয়ে পঢ়িম নমস্কাৰ আজি মোৰ ভাল লাগিছে আজি মোৰ যি ফলাফল হৈছে তাৰ বাবে মই সমূহ ব্ৰিলিয়েণ্ট একাডেমী শিক্ষাগুৰু তথা সমূহ ব্ৰিলিয়েণ্ট একাডেমীক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী যথেষ্ট আমাক সহায় কৰিছে লগতে মোৰ মা দেউতাৰ যি কষ্ট লগতে মই সোৱণশিৰি ছাত্ৰী নিবাসৰ এগৰাকী ছাত্ৰী আছিলোঁ তাত মই সোৱণশিৰি ছাত্ৰী নিবাসসমূহ আমাৰ ৱাৰ্ডেন মেমৰ লগতে মোৰ সমূহ জুনিয়ৰক মই আৰু ছিনিয়ৰক মই ধন্যবাদ জনাইছোঁ আজি যি ফলাফল হৈছে তাৰ বাবে সকলোৰে ছাপোৰ্ট আছে তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ নমস্কাৰ মোৰ নামটো কৰিস্মিতা গগৈ মই 88% পাইছোঁ ভাল লাগিছে মোৰ কলেজখনে আৰু শিক্ষাগুৰুসকলে বহুতো ধৰণে সহায় কৰিছিলে তেওঁলোকৰ কষ্টৰ ফলতে আজি এয়া মই এতিয়া BA টো কৰিম টিচিং লাইনতে যাম আৰু ঠিক আছে হয় এয়া আছিল লখিমপুৰ ব্ৰিলিয়েণ্ট একাডেমীৰ ছাত্ৰ ছাত্ৰীসকল পৰীক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ পৰা আমি মন্তব্য ল'বলৈ যত্ন কৰিলোঁ আৰু এয়া পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ যিহেতু ব্ৰিলিয়েণ্ট একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ছিনিয়ৰসকলৰ যি সফলতা যি ৰিজাল্ট এই ৰিজাল্টত সুখী হৈছে আৰু এইদৰে তেওঁলোকে ফূৰ্তি কৰা পৰিলক্ষিত হৈছে আমি সমগ্ৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ লখিমপুৰ টুডে দৰ্শকসকলক কেনেকুৱা